হেল্ল' গাইজ মই মানে কৰ্ণাটকা বেলাৰীলৈ যাওঁতে কিনো হ'ল মোৰ অভিজ্ঞতাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ সৰু সুৰাকৈ ইমান ভালকৈ নাজানো হ'লেও মানে যিখিনি পাৰোঁ আৰু এইখিনি কৰিব খুজিছোঁ আৰু এয়া ফ্লাইটত উঠি আমাৰ মানে সেইদিনা 2 ঘণ্টামান ডিলে হৈছিলে সেইকাৰণে আমাৰ বহুত চিন্তা লাগি আছিলে যিহেতু বেংগলোৰ পৰা বেলাৰীলৈ টিকেট মানে আমাৰ এটা 40ত আছিলে সেইকাৰণে আমি মানে চিন্তাতে গৈ আছিলোঁ আৰু তাৰপাছত মানে গুৱাহাটীত বহুত মানে ডাৱৰ আছিলে আৰু নিয়ৰ থকাৰ কাৰণে কুঁৱলী থকাৰ কাৰণে মানে ডিলে হৈ গৈছিলে তাৰপিছত চিন্তা কৰি গৈ আমি যেতিয়া মানে বেংগলোৰ পালোঁগৈ বেংগলোৰ গৈ পোৱাৰ পিছত কেনেকুৱা আমি দৌৰিছোঁ মানে টাৰ্মিনেল 2ৰ পৰা 1লৈ দৌৰি আমি পাম নে নাপাম বুলি এয়া ফাইনেলি আমি পাই গ'লোঁ কিন্তু পাই যে আমি গম পালোঁ যে বেংগলোৰ পৰা বেলাৰীলৈও মানে ডিলে হ'ব 1 ঘণ্টা তেতিয়াহে আমি ৰক্ষা বুলি দুইজনীয়ে উশাহ লৈছোঁ আৰু মানে লৈ মেলি তাত ইমানেই ধুনীয়া মানে এয়াৰপৰ্টটো আপোনালোকৰ আগত নেদেখাওঁ বুলি ভাবিও দেখাবলৈ মানে বাধ্য চব এয়াৰপৰ্টৰ ভিতৰতে কি ধুনীয়া ফুল ভালকৈ ভিডিঅ'টো ল'ব নাজানিলোঁ আমি মানে লৰালৰিকৈ মানে চেকিং কৰি ভিতৰত সোমাব লাগে বুলি আকৌ লাগেজবোৰ দিব লাগে বুলি যিকৈ লৈছোঁ পিছলৈ বাৰু আৰু ভালকৈ ভিডিঅ' কৰিবলৈ মানে চেষ্টা কৰিম আপোনালোকৰ আগত সেয়েহে আপোনালোকে বেয়া হ'লেও চাব আৰু বেয়া নাপাব ভালকৈ নাজানো কাৰণে তাৰপাছত আৰু গৈ মেলি চালোঁ মানে ইমান ধুনীয়াকৈ ফুল আমাৰ যে ঘৰতে আমি এনেকৈ নোৱাৰোঁ তাত যে এয়াৰপৰ্ট ইমানেই ধুনীয়া মানে ভিতৰত সোমাই মেলি গৈ ফটো এসপ্তাহমান মাৰোঁ বুলি আৰু চবেই আৰু অলপমান দুইজনী মই আৰু অদিতি গৈছিলোঁ অদিতি আমাৰ ঘৰৰ ওচৰৰে ছোৱালী তাই কটনত পঢ়ি আছে এতিয়া 4th ছেমিষ্টাৰ তাই ব্ৰেক আছিলে সেইকাৰণে বন্ধ মই লগ ধৰিলোঁ কাৰণে তাইও গৈছিলে সেয়া অদিতি তাৰপাছত গৈ পালোঁ ফাইনেলি আমি গৈ পাই মুনচুনক আবেলি লগ কৰিব গ'লোঁ তাৰ গাটো অলপ বেয়া আছিলে কাৰণে প্ৰেক্টিছ যোৱা নাছিলে আমি তাত গৈ পাই ইমান ফূৰ্তি লাগিছে আৰু ইমান ভাল লাগিছে দুইজনীয়ে ধেমালি কৰিছোঁ ফূৰ্তি কৰিছোঁ তাৰপাছত আৰু সিও হোষ্টেললৈ গ'ল আমিও মানে ৰুমলৈ আহিলোঁগৈ হোটেল আহি আকৌ মানে তাৰ পিছদিনা এয়া ৰাতিপুৱা মানে ৰাতিপুৱা তাৰ প্ৰেক্টিছ মানে অকণমান দেৰি চালোঁ গৈ পোৱা আমাৰ অকণমান দেৰি হ'ল প্ৰেক্টিছ চাই দিনত একেবাৰে আমি হোটেলৰ পৰা ওলাই আহিলোঁ সিহঁতৰ হোষ্টেলতে আমি ব্ৰেকফাষ্টো কৰিলোঁ প্ৰেক্টিছ চাই মেলি আৰু এয়া পেৰেণ্টছ মিটিং হ'ল মিটিঙত মানে এইজন হৈছে অলিম্পিয়ান সাজন প্ৰকাশ তাৰো লেকচাৰ মানে তাক ভাষণ দিব দিছিলে সেইবোৰ শুনিলোঁ অলপ দেৰি তাতে বহি দিনটোত হ'ল হোৱাৰ পিছত পিছবেলালৈ পেৰেণ্টছৰো কিবা টেষ্ট কৰিব লাগে বুলি কিবা সিহঁতৰ মানে তাত মেচিনত মানে ৱেট হাইট এইবোৰ কিবা লৈ মেলি আকৌ আমি আবেলিলৈ ল'ৰাই বজাৰ কৰিব খোৱা বস্তু সি বজাৰ নিজৰ মৰ্জিমতে কৰিছে আৰু খাবলৈও যি মন যায় খাম বুলি খুৱাইছোঁ খা বুলি খাইছে আৰু অলপ কথা পাতিলোঁ লেকচাৰ মাৰিলোঁ তাৰপাছতে ইহঁতৰ এইটো মানে হোষ্টেলৰ পৰা বেছি দূৰ নহয় খোজকাঢ়িলে 10 মিনিটমান লাগে টাউনশ্বিপ এই টাউনশ্বিপতে মানে সিহঁতি যি বজাৰ চজাৰ কৰিব পাৰে খাবলৈও তাতে আহে এনেকুৱা আৰু তাত অলপ মন্দিৰ এটা আছে আৰু গাৰ্ডেনিং টাইপৰ আছে সেইখিনিতে আমি অলপ ফুৰিলোঁ লেকচাৰ মাৰিলোঁ কথা পাতিলোঁ এনেকৈ গৈ ফুৰিলোঁ তাৰপিছত আৰু আমাৰ হোটেললৈ আহিবলৈ হ'ব যাবগৈ He bought his groceries for the week. I bought a shake. Auntie had her juice, orange juice. And that's how we're spending our weekend. তাৰপিছত আকৌ তাৰ পিছদিনা আমি আহিবলৈ হ'বই ইভিনিং ইয়াত আমি ৰাতি মানে শ্লিপাৰত আহিলোঁ আমি দুজনী লৰালৰিকৈ মানে ভালকৈ কৰিব পৰা নাই আৰু তাই মাকলৈ ভিডিঅ' কল কৰি দেখাইছোঁ আমি যে কি বাছত আহিছোঁগৈ
ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো বাৰু আপোনালোকে বেয়া পালেও বেয়া নাপাব ভালকৈ মৰমতে চাব আৰু ভালকৈ আজিলৈ আহিছোঁ বাই